নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া অসম পুলিচৰ ইণ্টাৰভিউ চলি আছে গ্ৰেড 4ৰ। কিছুমানৰ আছে কাহিলীপাৰাত, কিছুমানৰ আছে জালুকবাৰীত, কিছুমানৰ আছে পানীখাইটিত, আৰু কিছুমানে বাৰ এপ্লাই কৰিছে, কিছুমানে কুকত এপ্লাই কৰিছে, কিছুমানে চাফাই কৰ্মচাৰীত এপ্লাই কৰিছে। মোৰ আছিলে 6 তাৰিখে মোৰ কাহিলীপাৰা 10 APBNত চাফাই কৰ্মচাৰীত। গতিকে মোৰ ফুল এক্সপিৰিয়েঞ্চ লৈ মই তাত কেনেকুৱা মোক কি সুধিছিলে ইণ্টাৰভিউত, আৰু তাত বস্তু কিছুমান ৰখা আছে, সেইবোৰ বস্তু মানে ক'ত ইউজ কৰে, এইবোৰ কোনটো জেগাত ইউজ কৰে, এইবোৰ মানে সুধিছে। আৰু কুৱেশ্যন 1-2টা সুধিছে, আৰু বাকী ইমান সোধা নাই। তোমালোকে ভয় খাই থাকিব দৰকাৰ নাই। আৰু এইটো ভিডিঅ' চোৱাৰ পৰা তোমালোকে 100% চিলেকশ্যন হ'ব বুলি মই তোমালোকক কথা দিলোঁ, আৰু 100% তোমালোকক মই কৈ দিছোঁ। আৰু বেলেগ ভিডিঅ' চাবলৈ কোনো প্ৰয়োজন নাই এই ভিডিঅ' চোৱাৰ পিছত। কাৰণ কিয়, মই বহুত ইউটিউবত চাই ময়ো চাইছোঁ, কিন্তু কোনো ইউটিউবৰ পৰা কুৱেশ্যন অহা নাই ইয়াত। যোনে ইউটিউবৰ বনাইছে কোনো কুৱেশ্যন এইবিলাক সোধা নাই। জাষ্ট কি সুধিছে এই ভিডিঅ'ত পাবা তোমালোকে। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, আৰু ভিডিঅ'টো ছাপোৰ্ট কৰা। আৰু তোমালোকে যদি এতিয়াই মোৰ ভিডিঅ'টো যদি চাই আছা, প্লিজ এটা ছবিও ছাবস্ক্ৰাইব কৰা। মই তোমালোকৰ হেল্পৰ কাৰণে ভিডিঅ' বনাই আছোঁ, আৰু তোমালোকে যাতে তোমাৰ 100% চিলেকশ্যন হোৱা। গতিকে ভিডিঅ'টো ছাপোৰ্ট কৰা, লাইক কৰা, ছাবস্ক্ৰাইব কৰা, আৰু মই তোমালোকক যাতে এনেকুৱা নতুন আকৌ ইনফৰ্মেশ্যন দিব পাৰোঁ। এতিয়া মই মেইন কথালৈ আহোঁ। কাহিলীপাৰাৰ ইণ্টাৰভিউ চাফাই কৰ্মচাৰীৰ কাৰণে কি সুধিছে, ঠিক আছে। তাত কিছুমান বস্তু ৰাখি থৈছে, মানে আমাৰ যোনবিলাক চাফাই কৰ্মচাৰীৰ কাৰণে দৰকাৰ বস্তু হয়, সেইবোৰ প্ৰডাক্ট ৰাখি থৈছে তাত। মানে কিছুমান তাত বস্তু ৰাখি থৈছে। মই কি ৰাখি থৈছে, মই কেনেকুৱা ৰাখি থৈছে দেখাই দিছোঁ, চোৱা। আৰু তোমালোকে নামবোৰ নিজে অলপ শিকিবলৈ চেষ্টা কৰিবা, যাতে কোনটো কামত কি ব্যৱহাৰ কৰা সেইটোতো মই কৈ নিদিওঁ বাৰু। আৰু মই যেনেকুৱা পাৰিছোঁ মই কৈছোঁ, তোমালোকে ভালকৈ দিবলৈ চেষ্টা কৰিবা, যাতে তোমালোকে কনফিউজ হ'ব নালাগে তাতে যাই কিনে। আৰু কি সুধিব কি নুসুধিব এইটো ভাবি থাকিব দৰকাৰ নাই এই ভিডিঅ' চোৱাৰ পিছত। মই ডাইৰেক্টলি কৈছোঁ তোমালোকক, কাৰণ কিয় তাত কি বস্তু আছে মই সকলোবোৰ কৈ দিছোঁ। চোৱা, ভালকৈ দেখাই দিছোঁ ভিডিঅ'ত। এইটো কি নাম হয়, এইটো কি নাম হয়, তোমালোকে নিজে চাৰ্চ কৰি ল'বা। তোমালোকে নিশ্চয় জানিবা এইখিনি কি বস্তু, কাৰণ অসমৰ ল'ৰা এইখিনি বস্তু সদায় চবেও ব্যৱহাৰ কৰে। এটা চাফাই কৰ্মচাৰী হকে বা নহওক কিয়, এনেও ঘৰতে আমি ইউজ কৰোঁ এইবিলাক বস্তু, তাত যিবোৰ বস্তু ৰাখি থৈছে, ঠিক আছে। গতিকে অলপ এইখিনি বস্তু চাই প্ৰিপেৰেশ্যন কৰিবা এইখিনিৰ ওপৰত। আৰু কুৱেশ্যন কি কৰিছে মই পিছত ক'ম। এতিয়া বৰ্তমান বস্তুখিনি চাই লোৱা কি দিছে। এনেকুৱাকৈ সিহঁতে প্ৰডাক্ট ৰাখি থৈছে, প্ৰডাক্টটো ক'ত ইউজ হয় এইবিলাক ক'ব দিছে। মই ঠিক আছে প্ৰথমৰ পৰা ভালকৈ। এইটো কি হয়, কোৰ হয়। এইটো কোৰটো চবেই আমি ঘৰত ইউজ কৰোঁ, তোমালোকে নিশ্চয় জানা। এইটো হয় বেলচা। এইটো তোমালোকে ক'ত ইউজ কৰে তোমালোকে নিশ্চয় জানা। এইটো তোমালোকে নিজৰ ওপৰত ভিত্তি কৰি ক'বা, তোমালোকে যিমানখিনি ক'ব জানা। এইটো হয় পোচা, এইটো ইংলিছত মপ বুলি কোৱা হয়। এইটো ইয়াৰ নাম পোচা। আৰু এটা পোচা তোমালোকে নিশ্চয় জানা। এইটো কি কৰোঁ আমি, টাইলছটো পানী শুকুৱাওঁ, যেতিয়া আমি পুচ কৰোঁ, এইটো পুচ কৰোঁ আমি ইয়াৰ লগত। আৰু ইয়াৰ নামটো হৈছে, এইটো আমি টয়লেটত ইউজ কৰোঁ, লেট্ৰিনত, ঠিক আছে। লেট্ৰিনত আমি ব্ৰাছ কৰি দিওঁ, স্ক্ৰেপ ব্ৰাছ বুলি কয় ইংলিছত। অসমীয়াত কি কয় ময়ো নাজানো, কিন্তু তোমালোকে ভালকৈ চাৰ্চ কৰি ল'বা, ঠিক আছে। তাৰপিছতে আৰু এইকেইটা হৈছে মেডিচিন ৰাখি থৈছে। ফেনাইল আছে, হাৰপিক আছে, তাৰপিছত আছে তোমালোকৰ কলিন ৰাখিছে ইয়াতে। কোনটো ক'ত ইউজ হয় সেই বাছ ইমানেই সুধিছে। আৰু ডেটল আছে, তুমি এইখিনিয়ে সুধিছে, বাকী একো নাই এইটো। তাৰপিছত তোমাক কোনোবা এটা সুধি দিব পাৰে, তুমি এইটো হাৰপিকটো ক'ত ইউজ কৰা, ক'ত ইউজ কৰিবা। বা তোমাক সুধিব পাৰে তুমি টয়লেটত ইউজ কৰা, কি বস্তু ইউজ কৰা, তোমাক এইটো সুধিব পাৰে, ঠিক আছে। এইখিনি ভালকৈ তুমি যিমান পাৰা বহলাই কিনে ক'ব পাৰা, বহলাই কিনে ক'বা। আৰু বেছি দীঘলীয়াকৈ নক'বা, কাৰণ কিয় সিহঁতে বেছি সময় নাথাকে। আৰু বহুত কেণ্ডিডেট এইবাৰ জানাই, বহুত কেণ্ডিডেট হৈছে, বহুত কেণ্ডিডেট। আৰু MI এক্সাম হৈ থাকিব, বহুত কেণ্ডিডেট থাকিব। এইখিনিয়ে তাত বস্তু, আৰু বেলেগ বস্তু চাব নালাগে। মই যোনখিনি দিছোঁ এইকেইটাই তোমালোকে কমপ্লিটলি ইয়াৰ চাৰ্চ কৰি চাই যোৱা। আৰু কাহিলীপাৰাত যাৰ এক্সাম আছে আৰু বেলেগ, আৰু সিহঁতে আৰু তাত এড নকৰে, ঠিক আছে। এইখিনিয়ে তাত অলৰেডি ৰাখি থৈছে। প্ৰথম দিনাখনো এইখিনিয়ে আছিলে, ছেকেণ্ড দিনাখনো এইখিনিয়ে আছিলে তাত, ঠিক আছে। এইখিনি ভালকৈ তোমালোকে এইখিনিৰ ওপৰত পূৰা নলেজ লৈ যোৱা। আৰু চাৰ্টিফিকেটটো ক'ৰ পৰা ওলাইছে সেইটো অলপ চাবা ভালকৈ। যাহা এনে চাৰ্টিফিকেট হ'লে সিহঁতে ৰিজেক্টও কৰি দিছে বহুত। তোমাৰ যদি কোনো NGOৰ পৰা ওলাইছে, তোমাৰ মিউনিচিপাল টাউন কমিটি বা কিছুমান গভমেণ্টৰ পৰা যদি ওলাইছে একো নাই, কিছুমান প্ৰাইভেটৰ পৰা ওলাই একো নাই, মানে ভালকৈ চিল টিল আছেনে চাইছে। আৰু বাকী ইমান সোধা নাই। আৰু কুৱেশ্যনটো নলেজটো কি সুধিছে মই বাৰু কৈ আছোঁ। এইখিনি তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিবা, তোমালোকে 100% চিলেকশ্যন হ'বা। মই কৈছোঁ 100%। বেলেগ কুৱেশ্যন আৰু মানে বেলেগ আৰু তাত বস্তু এড নকৰে, এইখিনিয়ে আছে তাত। এইখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰি ল'বা, ঠিক আছে। নামখিনি কোনটো কি কয় মই পিকচাৰখিনি দি দিছোঁ, ধুনীয়াকৈ তোমালোকে নেটত চাৰ্চ কৰি ল'বা। তুমি বাহিৰৰ পৰা য'ৰ পৰা কালেকশ্যন কৰা ইয়াত তোমাৰ কথা। আৰু মোক কি সুধিছিলে এনচাৰটো মই কৈ আছোঁ। মোক কৈছে কি, মই যেতিয়া সোমাইছোঁ, মোক সোমোৱাৰ পিছত মোক সুধিছে, মই ধুনীয়াকৈ কৈছোঁ 3জন সিহঁতে আছে, 3জন মানুহ থাকে। 3জন মানুহ থকাৰে মোক সুধিছে
ক'ৰ পৰা আহিছা বুলি সুধিছে মই ক'লোঁ মোৰতো এড্ৰেছ মোৰতো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মই কৈছোঁ মই চবকে সোমাই কৈছোঁ গুড ইভিনিং ছাৰ গুড ইভিনিং ছাৰ গুড ইভিনিং তাৰপিছত ক'লে ক'ৰ পৰা আহিছা বুলি ক'লে মই ক'লোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা ঠিক আছে কাৰ্বি আংলং কোন জেগাৰ পৰা আহিছা বুলি কৈছে মই কৈছোঁ মোৰ গাঁৱৰ নামটো মই কৈ দিছোঁ ধুনীয়াকৈ তাৰপিছতে মোক সুধিছে কি এইটো হালধীয়া বটলটো মানে কিবা আছিলে এইটো চেনিটাইজ আছিলে এইটো কৈছে মোক এইটো কি কাৰণে ইউজ কৰে বুলি কৈছে মই কৈছোঁ এইটো চেনিটাইজাৰ আমি বিষাক্ত বস্তুৰ পৰা চাফ চিকুণ বাচিবলৈ কাৰণে এইটো আমি চেনিটাইজাৰ লৈ আমি হাত ধুওঁ এনেকুৱা বুলি কৈছোঁ তাৰপিছতে মোক কৈছে কি তুমি সঁচাকৈ কাম কৰিছিলা নে নাই বুলি কৈছে মোক হাউচ কিপিঙত মানে চাফাই কৰ্মচাৰী মই কৈছোঁ কৰিছিলোঁ ছাৰ মই টাউন কমিটিৰ পৰা চাৰ্টিফিকেট লৈছোঁ কাৰণ কি মই টাউন কমিটিত পৰা লৈছোঁ যে মই গতিকে কৈছোঁ টাউন কমিটিত ইমান বছৰৰ পৰা ইমান বছৰলৈকে কৰি আছিলোঁ এনেকুৱা বুলি কৈছোঁ যিহেতু বছৰটো তোমালোকে চাই যাবা তোমালোকৰ চাৰ্টিফিকেটত কিমান তাৰিখে ওলাইছে সেইটো কিন্তু চাই ল'বা কিমান তাৰিখৰ পৰা কিমান তাৰিখ যদি অৰিজিনেল যদি যাৰ হয় সিহঁতেতো জানিবই যাৰ অৰিজিনেল ওলোৱা নাই বহুতৰতো অৰিজিনেল নাই চব বাহিৰৰ পৰা ওলাই লোৱা ঠিক আছে হয় নে নহয় গতিকে এইখিনি প্ৰিপেৰেশ্যন কৰি যাবা তাৰপিছতে মোক ক'লে কি কয় টয়লেটত কি ইউজ কৰে বুলি কৈছে তাত বস্তুখিনি আছে টোটেলি মোক ক'লে টয়লেট ইউজ কৰিব টয়লেটত কি ইউজ কৰা কৈছে মই হাৰ্পিক আছিলে তাত এই হাৰ্পিকটো আমি টয়লেটত ইউজ কৰোঁ এনেকৈ বুলি ক'লোঁ তাৰপিছত ডেটলটো দেখালে ডেটলটো কিহৰ কাৰণে ইউজ কৰোঁ আমি হেণ্ড ৱাছৰ কাৰণে ডেটল ইউজ কৰোঁ ডেটল 2 প্ৰকাৰ আছে এণ্টিবায়'টিক আছে হয় নে নহয় এণ্টিবায়'টিক আছে একটা অনলি ফৰ হেণ্ড ৱাছৰ কাৰণে আছে ডেটলটো বহুত কামত লাগে কিন্তু তাত ডেটল এটাই ৰাখিছে পাছত তাত হাৰ্পিক ৰখা আছে চেনিটাইজ ৰখা আছে ডেটল এইটো লিকুইডটো ৰখা আছে আৰু এটা বটল আছে কিবা হালধীয়া বটল এটা এইটো ফেনাইল হয় ফেনাইলৰ ওপৰত সুধি দিব পাৰে তোমালোকক ফেনাইলৰ বিষয়ে শিকি যাবা মই পিকচাৰখিনি দি দিছোঁ ভালকৈ তোমালোকে প্ৰিপেৰেশ্যন কৰি যাবা আৰু তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ সেইটো ডিষ্ট্ৰিক্টৰ বিষয়ে তোমালোকৰ যদি ফেমাছ আছে ফেমাছটো চাবা কিন্তু ফেমাছটো বহুতক সুধিছে বোলে মোক সোধা নাই কিন্তু ফেমাছ মানে কি তোমালোকৰ এতিয়া যদি এক্সাম্পল তোমালোকৰ এটা ডিষ্ট্ৰিক্টৰ নাম নগাঁও দিছে নগাঁৱৰ ফেমাছ কি সেইটো তোমালোকক সুধি দিব পাৰে গম পাইছা সেইখিনিয়ে হয় ধুনীয়াকৈ দিবা বুলি মই চবকে আশা কৰিছোঁ আৰু বস্তুখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰিবা যাতে তোমালোকে চিলেকশ্যন হোৱা হয়নে নহয় চিলেকশ্যন হ'ব লাগে আৰু চিলেকশ্যন হয় নহয় এইটো পিছত জানিম কিন্তু যোনখিনি মই তাত পাইছোঁ সেইখিনি মই টোটেলি বুজাই দিছোঁ আশা কৰিছোঁ সকলোৱে পাছ কৰক মোৰ ফালৰ পৰা বহুত আশা কৰিছোঁ আৰু গতিকে মই নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকক মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিহেতু নতুন চেনেল হয় মই চেষ্টা কৰি আছোঁ নতুন আপডেট দি থাকিবলৈ গতিকে আপোনালোকৰ ছাপোৰ্ট পালে মই আগুৱাই যাব পাৰিম গতিকে ভিডিঅ'টো ইমানতে সামৰিম বাই সকলোৱে ভালকৈ দিবা বেষ্ট অফ লাক